নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 12 ডিচেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। আজি 12 ডিচেম্বৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা SITয়ে দাখিল কৰিব আদালতত। জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট SITয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত SIT বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়। চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে চাৰ্জশ্বিট SITয়ে দিব, আদালতে পৰীক্ষা কৰিব, দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমাৰ আস্থা আছে, সকলোৱে আস্থা ৰাখিব লাগে। কাইলৈৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব। মই ভাবোঁ আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বে SITয়ে অভিযোগনামা দাখিল কৰিব বুলি SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে প্ৰকাশ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণাচল প্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা, অসমৰ 21জন শ্ৰমিকৰ কৰুণ মৃত্যু। অৰুণাচল প্ৰদেশৰ আনজাও জিলাত বিগত 7 ডিচেম্বৰত সংঘটিত হোৱা এক কৰুণ পথ দুৰ্ঘটনাত অসমৰ 21জন শ্ৰমিকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি নিৰ্মাণ কাৰ্যত কাম কৰিবলৈ অসমৰ তিনিচুকীয়া জিলাৰ খেলাপুখুৰী চাহ বাগানৰ পৰা এখন ট্ৰাকত মুঠ 22জন শ্ৰমিকক আনজাও জিলাৰ চাগলাগাম এলেকালৈ লৈ যোৱা হৈছিল। 10 ডিচেম্বৰৰ দিনাও শ্ৰমিককেইজন চাগলাগাম গৈ নোপোৱাত তাত থকা সহযোগী শ্ৰমিকে বিষয়টো প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। কাকতালীয়ভাৱে 10 ডিচেম্বৰৰ দিনাই সেই দুৰ্ঘটনাত আঘাত নোপোৱাকৈ বাচি যোৱা এজন শ্ৰমিকে চাগলাগাম পথত থকা বৰ্ডাৰ অৰ্গেনাইজেশ্যনৰ শিবিৰত উপস্থিত হয়হি। তাৰ পাছতহে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ কথা পোহৰলৈ আহে। আনজাও জিলা আৰক্ষীয়ে জনোৱা অনুসৰি BRO, সেনাবাহিনী আৰু NDRFৰ দলে বাহনখনত থকা শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই আছে আৰু মুঠ 17জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱা ঠাইডোখৰত মোবাইল নেটৱৰ্ক নথকাৰ বাবে 3 দিন ধৰি এই খবৰ কোনেও পোৱা নাছিল। উল্লেখযোগ্য যে 8 ডিচেম্বৰ নিশা 8 পৰা 9 মান বজাত চাগলাগামলৈ 10 কিলোমিটাৰমান বাকী থকা অৱস্থাত ট্ৰাকখন পথৰ পৰা বাগৰি পাহাৰৰ শিলত ঠেকা খাই 700 মিটাৰ তলত পৰেগৈ। এই ঘটনাত আশ্চৰ্যকৰভাৱে প্ৰাণ ৰক্ষা পৰা শ্ৰমিকজনক তিনিচুকীয়াৰ নিজ বাসগৃহলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ ভয়ংকৰ অগ্নিকাণ্ড, অৱশেষত নিয়ন্ত্ৰণত জুই, বিস্তৰ ক্ষয়ক্ষতিৰ আশংকা। ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে যদিও সম্পূৰ্ণৰূপে জুই, উত্তাপ আৰু ধোঁৱাৰ পৰা মুক্ত হোৱা নাই গুৱাহাটীৰ ABCত থকা স্বাগত স্কোৱেৰ নামৰ অট্টালিকাটো। মঙলবাৰৰ মাজনিশা প্ৰায় 12:35 বজাত সংঘটিত ভয়াৱহ অগ্নিকাণ্ড বৃহস্পতিবাৰে দিনৰ ভাগত নিয়ন্ত্ৰণলৈ আহে যদিও সম্পূৰ্ণৰূপে জুইৰ পৰা মুক্ত হোৱা নাই। 6-মহলীয়া অট্টালিকাটো মঙলবাৰে নিশাৰে পৰা বুধবাৰৰ দিনটো জুয়ে চানি ধৰিছিল। মঙলবাৰে নিশাৰ পৰা অগ্নি নিৰ্বাপক বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই অৱশেষত বৃহস্পতিবাৰে দিনৰ ভাগত নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। এতিয়াও অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতা অব্যাহত আছে। অৱশ্যে এতিয়াও উমি জুই জ্বলি আছে আৰু যাৰ বাবে ধোঁৱা নিৰ্গত হৈ আছে। ইফালে অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা উত্তাপ এতিয়াও যথেষ্ট আছে। এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক এতিয়ালৈকে হতাহত হোৱা নাই। বৰ্তমানো অট্টালিকাটো ধোঁৱাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হোৱা নাই। উল্লেখযোগ্য যে অসমৰ ইতিহাসত সৰ্বাধিক ক্ষয়ক্ষতি হোৱা অগ্নিকাণ্ডসমূহৰ তালিকাত এই অগ্নিকাণ্ডটো অন্যতম, কিয়নো 6-মহলীয়া এই বিশাল অট্টালিকাটোৰ প্ৰথম 2টা মহলাত সোহম এম্পেৰিয়াম নামৰ এটা বিশাল কাপোৰৰ বিপণী থকাৰ বিপৰীতে ওপৰৰ 4টা মহলাত আছে ভাৰতীয় ষ্টেট বেংকৰ বহুকেইটা গুৰুত্বপূৰ্ণ শাখা আৰু বিভাগ। এইটো ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ কাৰ্যালয়। ষ্টেট বেংকৰ বাণিজ্যিক শাখা, পাৰ্চনেল বেংকিং, স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, চেণ্ট্ৰেলাইজড ক্ৰেডিট চেণ্টাৰ, গৃহ ঋণ কেন্দ্ৰ, গৃহ ঋণ চেলছ টিম, গুৱাহাটীৰ মেট্ৰ' ৰিজিঅনেল অফিচ আৰু গুৱাহাটী প্ৰশাসনীয় শাখাৰ কাৰ্যালয় আছে এই অট্টালিকাটোত। ইমানকেইটা গুৰুত্বপূৰ্ণ বিভাগ আৰু শাখা থকাৰ পাছতো এই অট্টালিকাটোত সুৰক্ষাগত আৰু সুবিধা উপলব্ধ আছিল নে নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুচি কলনীস্থিত গুদামঘৰত পুৱা 9 বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। জিলাখনত এই পৰ্যায়ত 1401টা বেলট ইউনিট, 1513টা কণ্ট্ৰল ইউনিট আৰু 1513টা VVPAT পৰীক্ষা কৰা হ'ব।
কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা ইভিএম গুদামঘৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ইভিএম আৰু ভিভিপেটৰ পৰীক্ষণ প্ৰক্ৰিয়াত ভাৰতীয় ইলেক্ট্ৰনিক্স নিগম লিমিটেডৰ 10জন অভিযন্তাৰ লগতে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে। জিলাখনত অহা 23 ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ৰ পৰীক্ষণত 1944টা বেলট ইউনিট, 2909টা কণ্ট্ৰল ইউনিট আৰু 2909টা ভিভিপেটৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। দৰং নিৰ্বাচনী জিলাৰ 3টা বিধানসভা সমষ্টিৰ বাবেও আজি ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা 25 ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ প্ৰক্ৰিয়া 12জনীয়া এটা অভিযন্তাৰ দলে তদাৰক কৰি আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লাহৰীঘাটত শ্বহীদ বেদীৰ ভূমি বেদখলেৰে দোকান নিৰ্মাণ ম্যাদ। ৰাজ্যজুৰি চৰকাৰীভাৱে শ্বহীদ দিৱস পালন কৰি শ্বহীদৰ স্মৃতিসৌধ নিৰ্মাণ কৰাৰ সময়তে মৰিগাঁও জিলাৰ লাহৰীঘাটত শ্বহীদ বেদী বেদখলকাৰীৰ কবলত পৰাৰ দৰে ঘটনা সংঘটিত হোৱা দেখা গৈছে। বিদেশী বহিষ্কাৰৰ আন্দোলনত ভুৰাগাঁও ৰাজচক্ৰৰ অন্তৰ্গত মহামাৰী পথাৰ গাঁৱৰ কমিছন ডেকা শ্বহীদ হৈছিল। শ্বহীদ কমিছন ডেকাৰ সোঁৱৰণত তিনিচুকীয়াত শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে। কিন্তু তিনিচুকীয়া বজাৰৰ একাংশ মিয়া ব্যৱসায়ীয়ে শ্বহীদ বেদী বেদখল কৰি দোকান নিৰ্মাণ কৰিছে। শ্বহীদ বেদীৰ নামত 2 কঠা মাটি আবণ্টিত হৈছিল যদিও বৰ্তমান এই শ্বহীদ বেদীৰ দোকান বহুৱাই ঢাকি পেলাইছে। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত প্ৰাণ আহুতি দিয়া শ্বহীদৰ স্মৃতিক্ষেত্ৰ আজি অস্তিত্বৰ সংকটত পৰা দেখা গৈছে। দীৰ্ঘদিন ধৰি শ্বহীদ কমিছন ডেকাৰ শ্বহীদ বেদী বেদখল হৈ আহিছে। শ্বহীদ বেদী বেদখল সন্দৰ্ভত শ্বহীদ পৰিয়ালে স্থানীয় প্ৰশাসনক সময়ে সময়ে অভিযোগ দি আহিছে যদিও শ্বহীদ বেদী মুকলি নোহোৱা আজিও শ্বহীদ পৰিয়ালৰ সদস্য উপেন ডেকাই দুখ প্ৰকাশ কৰে। শ্বহীদ পৰিয়ালৰ সদস্যৰ লগতে স্থানীয় ৰাইজে শ্বহীদ বেদীখন বেদখলমুক্ত কৰিবলৈ দাবী জনায়। ইফালে শ্বহীদ বেদী মিয়াৰ দখলৰ পৰা মুক্ত কৰাৰ বাবে ভুৰাগাঁও আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনায়। আনহাতে সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ভুৰাগাঁও ৰাজচক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱাই তিনিচুকীয়া বজাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ শ্বহীদ বেদী বেদখলৰ পৰা মুক্ত কৰাৰ আশ্বাস প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দলৰ শিপা থকা সমষ্টিতহে প্ৰাৰ্থী দিব অগপ দলে। 2024 বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে। বিজেপি দলৰ সৈতে মিত্ৰতাৰে 2024 চনৰ পৰাই অসম চৰকাৰৰ অংশীদাৰ হোৱা অসম গণ পৰিষদ দলে 2024 বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হোৱা দেখা গৈছে। শাসকীয় দল বিজেপিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তে উজনিৰ 33টা সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ ডিব্ৰুগড়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় অগপৰ উজনি অসম ভিত্তিক সতীৰ্থ সন্মিলন। এই সন্মিলনত গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, লখিমপুৰ আৰু ধেমাজি সহ উজনিৰ 9খন জিলাৰ সভাপতি সম্পাদকে অংশগ্ৰহণ কৰা দেখা যায়। উজনিৰ এই 9খন জিলাত বৰ্তমানে অসম গণ পৰিষদ দলৰ 5জনকৈ বিধায়ক আছে যদিও বিধায়কৰ সংখ্যা যাতে এইবাৰ বৃদ্ধি কৰিব পাৰি তাৰ পৰিকল্পনা কৰিবলৈ এই সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিছে অগপৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই। ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা বজাই ৰাখি দলৰ শিপা থকা সমষ্টিত অসম গণ পৰিষদ দলে এইবাৰ বিধানসভাত যাতে প্ৰাৰ্থী দিব পাৰে তাক লৈ পৰ্যালোচনা কৰা হয় এই সন্মিলনত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কা আন্দোলনত প্ৰাণ আহুতি দিয়া 5 শ্বহীদক চৰকাৰী মৰ্যাদা দিয়া নহ'ব কিয়? প্ৰশ্ন যুৱ ছাত্ৰ পৰিষদৰ। কা বাতিল আৰু কা আন্দোলনত প্ৰাণ আহুতি দিয়া 5 শ্বহীদক চৰকাৰীভাৱে শ্বহীদৰ মৰ্যাদা প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। নলবাৰীত সংগঠনটোৱে বৃহস্পতিবাৰে 3 ঘণ্টীয়া মৌন প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰ নাট্য মন্দিৰৰ বাকৰিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল কলিতা আৰু উপদেষ্টা ব্ৰজেন চৌধুৰীৰ লগতে একাধিক নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰা দেখা যায়। প্ৰতিবাদত অংশ লৈ সম্পাদক প্ৰাঞ্জল কলিতা আৰু উপদেষ্টা ব্ৰজেন চৌধুৰীয়ে কয় যে অসম আৰু অসমীয়াৰ হকে প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদক চৰকাৰীভাৱে 10 ডিচেম্বৰ তাৰিখে যিদৰে সন্মান দিয়া হ'ল তাত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু তাৰ বাবে চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু একেদৰে কা বাতিলৰ দাবীৰে হোৱা গণ আন্দোলনত প্ৰাণ আহুতি দিয়া 5 শ্বহীদক দুষ্কৃতিকাৰী বুলি কৈ সেই একেখন চৰকাৰে অপমান কৰাটো সহ্য কৰা নহ'ব। কা আন্দোলনৰ 5 শ্বহীদকো চৰকাৰীভাৱে শ্বহীদ ঘোষণা কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মিত্ৰতাৰ পূৰ্বে তৃণমূল পৰ্যায়ত কৰিব লাগিব আলোচনা। অসম কংগ্ৰেছক নিৰ্দেশ হাইকমাণ্ডৰ। অসমত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাৰ বাবে যোৱা পূৰ্বে সমগ্ৰ ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ নেতাৰ সৈতে আলোচনা কৰিবলৈ অসমৰ নেতৃত্বক নিৰ্দেশ দিছে হাইকমাণ্ডে। কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ মতে অসমত বিজেপি চৰকাৰক সিংহাসনৰ পৰা নমাই অনাৰ প্ৰয়াসত ৰাজ্যৰ তৃণমূল পৰ্যায়ত নেতাসকলৰ আৱেগক অগ্ৰাধিকাৰ দিয়া হৈছে।
অসম বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই বুধবাৰে সাংবাদিকৰ আগত কয় যে শেহতীয়াকৈ নতুন দিল্লীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ৰাহুল গান্ধী আদিৰ সৈতে আমাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। কোনো ধৰণৰ মিত্ৰতাক লৈ যোৱাৰ পূৰ্বে আমাক নিজৰ মাজত আলোচনা কৰিবলৈ কোৱা হৈছে। শইকীয়াই জনোৱা মতে বৈঠকৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈকো কোনো ধৰণৰ মিত্ৰতা গঠন কৰাৰ পূৰ্বে দলৰ সকলো ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ কোৱা হৈছে। শইকীয়াই লগতে কয় যে NCP, SP আদিৰ দৰে অসম ভিত্তিক জাতীয় দলৰ ইমান তাৎপৰ্য নথকাৰ কথা লক্ষ্য কৰি আমি অসমৰ সমমনা আঞ্চলিক দলৰ সৈতে মিত্ৰতা কৰিবলৈ সদায় সাজু হৈ আছো। মন কৰিবলগীয়া যে 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগতে অসমৰ আন 7টা ৰাজনৈতিক দলে এক বৃহৎ মিত্ৰতা বিজেপি বিৰোধী ফ্ৰণ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শইকীয়াই কয় যে মিত্ৰতাৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত চূড়ান্ত কৰাৰ পূৰ্বে আমি আমাৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতাৰ সৈতে আলোচনাত বহিম। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। নৃত্যই পুত্ৰই ৰাজপথত এৰি যোৱা বৃদ্ধই পালে আশ্ৰয়। চাংখাৰী থানাৰ OC প্ৰণৱ ডেকাৰ মহানুভৱতা। কামৰূপ জিলাৰ চাংখাৰীৰ মদনপুৰত কালি নিজ পুত্ৰই ৰাজপথত পেলাই থৈ যোৱা ৰোগীয়া বৃদ্ধগৰাকীক অৱশেষত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিলে চাংখাৰী আৰক্ষী থানাৰ OC প্ৰণৱ কুমাৰ ডেকাই। জীৱনৰ বিয়লি বেলাত নিজ সন্তানৰ পৰা এনেদৰে লাঞ্ছনা অৱহেলিত হোৱা বৃদ্ধগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে এইমছত চিকিৎসা প্ৰদান কৰি পাছত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে। বৃদ্ধগৰাকীক ছুৱেটাৰকে ধৰি কাপোৰ কানি কিনি দি জালুকবাৰী লংকেশ্বৰস্থিত মিছনেৰী চেৰিটি শান্তিদানত থোৱাৰ ব্যৱস্থা কৰে। বিষয়াগৰাকীৰ এনে মহানুভৱতাক সকলোৱে প্ৰশংসা কৰা দেখা যায়। অৱশ্যে তেওঁ ইয়াকো কয় যে পৰিয়ালৰ পৰা এনেধৰণৰ নিৰ্যাতিত বা অৱহেলিত বয়সস্থ লোক কেতিয়াবা ৰাজপথত উদ্ধাৰ হ'লে তাক আশ্ৰয় দিবলৈ বৃদ্ধাশ্ৰমসমূহৰ লগত যোগাযোগ কৰা হয় যদিও তেওঁলোকে ৰাখিবলৈ অস্বীকাৰ কৰে। বহু কাকুতি মিনতি কৰিব লগা হয়। এনে প্ৰেক্ষাপটত লটিঘটি খাবলগীয়া হয় সংশ্লিষ্ট আৰক্ষী থানাখনে। কালি নিশালৈকে এক প্ৰকাৰৰ বৃদ্ধজনক লৈ অথন্তৰ হয় যদিও অৱশেষত ট্ৰাষ্টটোৱে আশ্ৰয় দিয়াৰ সন্মতি প্ৰকাশ কৰে। স্মৰ্তব্য যে কালি দিনৰ 2:30 বজাত চাংখাৰী আৰক্ষী থানাৰ অন্তৰ্গত 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰত মডাৰ্ণ ধাবাৰ ওচৰত শৰীৰত কাপোৰ কানি অবিহনে থকা বৃদ্ধগৰাকীক উদ্ধাৰ কৰিছিল বাইক আৰোহী যুৱক এজনে। অৰূপ দাস নামৰ শৰীৰ দুৰ্বল তথা ৰোগীয়া বৃদ্ধজনক পুত্ৰ প্ৰদীপ দাসে গাড়ীৰে আনি পেলাই থৈ গৈছিল। গুৱাহাটীৰ মণিৰাম দেৱান পথৰ জ্যোতিনগৰৰ অনুৰাধা চিনেমা হলৰ ওচৰত বাসস্থান বুলি অৱগত কৰা বৃদ্ধগৰাকীৰ পৰিয়ালৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। গোলপীয়া আচ্ছাদনে আৱৰি থকা মাগুৰী মতাপুং বিলত দেশী বিদেশী পক্ষীৰ ভিৰ। শীতৰ আগমনৰ লগে লগে তিনিচুকীয়াৰ পক্ষীকুলৰ আশ্ৰয়স্থল হিচাপে পৰিচিত বিখ্যাত মাগুৰী মতাপুং বিললৈ আগমন ঘটে দেশী বিদেশী আলহী পক্ষীৰ। সেই আলহী পক্ষীক চাবলৈ এতিয়া প্ৰতিদিনে বিললৈ আগমন ঘটিছে অগণন দেশী বিদেশী পৰ্যটকৰ। বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়াৰ পৰা মাত্ৰ 11 কিলোমিটাৰ নিলগত অৱস্থিত বিখ্যাত মাগুৰী মতাপুং বিল এই বিলখনত প্ৰতি বছৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা মাৰ্চ-এপ্ৰিললৈকে প্ৰায় 325 বিধৰো অধিক পক্ষীয়ে ভিৰ কৰেহি। বাৰেকুৰি, বাগজান আৰু নতুন ৰংগাগৰা গাঁৱে আগুৰি আছে বিলখনক। আনহাতে বিলৰ নিচেই কাষতে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন। প্ৰায় 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি চাইবেৰিয়া, ৰাছিয়া, নৰৱে, ইংলেণ্ড, জাপান, টুণ্ডা, লেহ, লাডাখ ইত্যাদি ঠাইৰ পৰা বাইকালটিল, ইষ্টাৰ্ণ স্পট বিল্ট ডাক, মেলাৰ্ড, টাফটেড ডাক ইত্যাদি পক্ষীৰ আগমন ঘটিছে। সমান্তৰালভাৱে মাৰ্চ বাবলাৰ, সোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টেড পেৰট বিল, জেডনছ বাবলাৰ, সোৱাম্প ফ্ৰিটকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই 5বিধ বিপদাপন্ন প্ৰজাতিৰ চৰাই চাবলৈ ভিৰ কৰেহি দেশী বিদেশী পৰ্যটকে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ বাতৰিসমূহ চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে যদি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে 12 ডিচেম্বৰ 2025 শুক্ৰবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনটো উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 6:01 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:32। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ইম্ফলত ৰাষ্ট্ৰপতি মুৰ্মুক গাৰ্ড অফ অনাৰ প্ৰদান। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ইম্ফলত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইম্ফল বিমানবন্দৰত ৰাষ্ট্ৰপতি মুৰ্মুক আনুষ্ঠানিকভাৱে আদৰণি জনায় মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই। তাৰ পাছতে ৰাজ্যপাল ভাল্লাই চৰকাৰী আদৰণিৰ প্ৰটকলৰ অংশ হিচাপে ৰাষ্ট্ৰপতি মুৰ্মুক আনুষ্ঠানিকভাৱে গাৰ্ড অফ অনাৰ প্ৰদান কৰে।
ৰাষ্ট্ৰপতি মুৰ্মুৱে প'ল' খেলুৱৈৰ সৈতে ঐতিহাসিক প'ল' খেলপথাৰত উপস্থিত হয়, যাক মাপাল কাংজেইবুং বুলিও কোৱা হয়, য'ৰ পৰা তেওঁ ৰাজ্যখনৰ অশ্বাৰোহী ঐতিহ্যক উদযাপন কৰা প'ল' প্ৰদৰ্শনীৰ খেল উপভোগ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই প'ল' প্ৰদৰ্শনী। দুদিনীয়া ভ্ৰমণসূচীৰে সংঘাতপূৰ্ণ মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি মুৰ্মুৱে ধাৰাবাহিকভাৱে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। জানিব পৰা মতে শুকুৰবাৰে মুৰ্মুৱে 1904 আৰু 1939 চনত ব্ৰিটিছ উপনিৱেশিক নীতিৰ বিৰুদ্ধে মহিলা নেতৃত্বাধীন দুটা ঐতিহাসিক আন্দোলনৰ স্মৃতিত প্ৰতি বছৰে পালন কৰা বাৰ্ষিক নুপিলন উদযাপনত অংশগ্ৰহণ কৰিব। লগতে সেনাপতি জিলাত আন এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হোৱাৰ পিছত এইখনেই মুৰ্মুৰ প্ৰথম ৰাজ্য ভ্ৰমণ। প্ৰায় 3 মাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2023 চনৰ মে' মাহত জাতিগত হিংসাৰ সৃষ্টি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এই ৰাজ্যখন ভ্ৰমণ কৰিছিল। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। এক দেশ এক নিৰ্বাচন বিধেয়ক পৰীক্ষণ সমিতিৰ কাৰ্যকাল বৃদ্ধি লোকসভাৰ। বৃহস্পতিবাৰে লোকসভা আৰু ৰাজ্যিক বিধানসভাত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা বিধেয়কসমূহ পৰীক্ষা কৰা যুটীয়া সংসদীয় সমিতি JPC কাৰ্যকাল লোকসভাই বৃদ্ধি কৰে। উল্লেখযোগ্য যে এই বিধেয়কক এক দেশ এক নিৰ্বাচন বিধেয়ক বুলিও কোৱা হয়। সমিতিৰ অধ্যক্ষ PP চৌধুৰীয়ে সংবিধান বিধেয়ক 2024 আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2024ৰ যুটীয়া সমিতিৰ কাৰ্যকাল 2026 চনৰ বাজেট অধিৱেশনৰ অন্তিম সপ্তাহৰ প্ৰথম দিনটোলৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। লোকসভাই ধ্বনি ভোটৰ জৰিয়তে এই প্ৰস্তাৱ গ্ৰহণ কৰে। যোৱা ডিচেম্বৰ মাহত গঠন হোৱা পাছৰে পৰা এই সমিতিখনে সাংবিধানিক বিশেষজ্ঞ, অৰ্থনীতিবিদ, আইন আয়োগৰ অধ্যক্ষ দীনেশ মহেশ্বৰীকে ধৰি অন্যান্য ব্যক্তিসকলক সাক্ষাৎ কৰে। বুধবাৰে জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল চিবালে JPCৰ সন্মুখত নিজৰ মতামত দাঙি ধৰে। নিজৰ মতামতত তেওঁ ৰাজ্যৰ অধিকাৰক যথাযথ প্ৰাধান্য দিয়াৰ উচিত বুলি গুৰুত্ব আৰোপ কৰা দেখা যায়। আনহাতে NIAৰ সূত্ৰ মতে JPCৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ PP চৌধুৰীয়ে কয় যে বৈঠকত অতি ভাল আৰু গঠনমূলক আলোচনা হয়। সমিতিৰ পৰৱৰ্তী বৈঠক 17 ডিচেম্বৰত অনুষ্ঠিত হ'ব। এতিয়া এইছো আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। জুনিয়ৰ হকী বিশ্বকাপত আৰ্জেণ্টিনাক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অৰ্জন ভাৰতৰ। লক্ষাধিক টকাৰ পুৰস্কাৰ ঘোষণা হকী ইণ্ডিয়াৰ। চেন্নাই মেয়ৰ ৰাধাকৃষ্ণন ষ্টেডিয়ামত ইতিহাস ৰচনা কৰে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে। জুনিয়ৰ বিশ্বকাপ 2025ত ভাৰতীয় খেলুৱৈসকলে বুধবাৰে আৰ্জেণ্টিনাক 4-2 গ'লত পৰাস্ত কৰি প্ৰথমটো ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতীয় খেলুৱৈসকলে দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰে। আৰ্জেণ্টিনাৰ দৰে এটা শক্তিশালী দলৰ বিৰুদ্ধে 11 মিনিটত 4টাকৈ গ'ল দি এক সোণালী মুহূৰ্তৰ সৃষ্টি কৰে ভাৰতীয় দলটোৱে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। গ্ৰীণ কাৰ্ডতকৈ অধিক সুবিধা প্ৰদান কৰা গ'ল্ড কাৰ্ড ভিছা মুকলি কৰিলে ট্ৰাম্পে। আমেৰিকাত স্থায়ীভাৱে বাস কৰিব বিচৰা ব্যক্তিসকলে এতিয়াৰে পৰা ট্ৰাম্প গ'ল্ড কাৰ্ড বা গ'ল্ড কাৰ্ড ভিছাৰ বাবে আবেদন কৰিব পাৰিব। এই ভিছাৰ কথা পূৰ্বে ঘোষণা কৰা হৈছিল। যোৱা ছেপ্টেম্বৰ মাহত এই সংশ্লিষ্ট নিৰ্দেশনাত স্বাক্ষৰ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বুধবাৰে আমেৰিকাৰ প্ৰশাসনে এই ভিছা কাৰ্যকৰী কৰে। বুধবাৰৰ পৰা গ'ল্ড কাৰ্ড ভিছাৰ বাবে আবেদন দাখিল কৰিব পাৰিব। গ'ল্ড কাৰ্ড ভিছাৰ সূচনা কৰি ট্ৰাম্পে কয় যে এইটো দেশৰ বাবে আৰু মোৰ বাবেও এক অতি ৰোমাঞ্চকৰ মুহূৰ্ত, কাৰণ আমি ট্ৰাম্প গ'ল্ড কাৰ্ড মুকলি কৰিছোঁ। আৰু ছাইটটো 30 মিনিটৰ পিছত লাইভ কৰা হ'ব। ট্ৰাম্পে উল্লেখ কৰে যে গ'ল্ড কাৰ্ড ইমান দিনে প্ৰযোজ্য হৈ থকা গ্ৰীণ কাৰ্ড ভিছাৰ সৈতে মিল আছে। অৱশ্যে তেওঁ লগতে কয় যে গ'ল্ড কাৰ্ডৰ জৰিয়তে বহু অতিৰিক্ত সুবিধা লাভ কৰিব পাৰিব। কিন্তু ইয়াৰ বাবে আবেদনকাৰীয়ে $10 লাখ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত 8,80 লাখ টকা দিব লাগিব। ট্ৰাম্পে জনায় যে কোনো কৰ্মচাৰীয়ে যাতে দ্ৰুতভাৱে ভিছা লাভ কৰে তাৰ বাবে আমেৰিকাৰ কোম্পানীসমূহেও $20 লাখ অৰ্থাৎ 17,61 লাখ ভাৰতীয় টকাৰ ব্যয় কৰিব পাৰে। গ'ল্ড কাৰ্ড ভিছাৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে প্ৰথমে 15,000 মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত 13,48,499 টকা প্ৰচেছিং মাচুল দিব লাগিব। আমেৰিকাৰ অভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগক দিয়া এই ধন ঘূৰাই দিয়া নহ'ব। প্ৰচেছিং মাচুল দিয়াৰ পিছত আবেদনকাৰীৰ নথি পত্ৰ পৰীক্ষা কৰা হ'ব। পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে আবেদনকাৰীয়ে আমেৰিকাৰ কোষাগাৰত উপহাৰ হিচাপে $10 লাখ জমা দিব লাগিব। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। লাটভিয়াত পুৰুষৰ অভাৱ, অস্থায়ী স্বামী ভাড়া কৰে যুৱতীয়ে। কাহিনী কোনো চিনেমাৰ দৰে লাগিলেও কিন্তু সম্পূৰ্ণ বাস্তৱ। দেশখনত পুৰুষৰ সংখ্যা ইমানেই নগণ্য যে বিবাহৰ বাবে হাহাকাৰ কৰিব লাগে যুৱতীয়ে, যাৰ বাবে বিবাহযোগ্য মহিলাই অস্থায়ী স্বামী ভাড়া কৰিবলগীয়া হয়। ইয়াৰ বিকল্পই হেনো নাই। ইউৰোপৰ বহু দেশতে জনসংখ্যা যে কম সেই কথা বহুতেই জানে। তাৰ মাজতো লাটভিয়াৰ অৱস্থা অতি শোচনীয়। লাটভিয়াত মহিলা আৰু পুৰুষৰ অনুপাতত বিশাল তাৰতম্য দেখা যায়। দ্য নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত দাবী কৰিছে লাটভিয়াত পুৰুষৰ তুলনাত 15.5% বেছি মহিলা আছে, যিটো ইউৰোপৰ আন দেশসমূহৰ গড় ব্যৱধানত প্ৰায় 3 গুণ অধিক।
এনে পৰিস্থিতিত ভাৰতীয় স্বামী বিকল্প বিচাৰি পোৱা নাই দেশখনৰ অবিবাহিত যুৱতীসকলে, অৰ্থাৎ বাধ্য হৈ যুৱতীসকলে অস্থায়ী স্বামীৰ ব্যৱস্থা কৰিব লাগে। উক্ত প্ৰতিবেদন অনুসৰি দেশখনৰ অৱস্থা এনেকুৱা যে এজন পুৰুষে 10ৰ পৰা 12গৰাকী মহিলাৰ পৰা বিবাহৰ প্ৰস্তাৱ লাভ কৰে। সমীক্ষাত লগতে জনাইছে যে কেৱল যুৱক যুৱতীৰ অনুপাত যে বিশাল ব্যৱধান সেয়া নহয়, বৰঞ্চ বয়স্কসকলৰ ক্ষেত্ৰতো একেই অৱস্থা। 65 বছৰ ঊৰ্ধ্বৰ বয়সৰ ক্ষেত্ৰতো লাটভিয়াত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা 3 গুণ বেছি। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।